কর্ম থাকে তাওয়ে প্রাণ ইন্দি খমে দেখা কোনো না হলুহি পাশে কর্ম না হইলে ভৌতিক শরীর পরে দেবে যোগী ব্রহ্ম তুমি লয় হেৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল প্রবেশ এহি বুলি কৃপাময় মনে রহিলন্ত দেখি দেবী পুষন্ত দুনাই আবে বাপ ভক্তি যুগ বিস্তারি কহিয়োগ যেন মতে বুঝবি প্রায় কৃষ্ণ 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 সমস্তজন অনুষ্ঠানত উপবিষ্ট সমস্ত ওচৰত পুনৰবাৰ আমি আমাৰ সেৱা নিবেদন কৰিছোঁ। আমি একেবাৰে আমাৰ জ্ঞান শূন্য ভাগৱত মহাসাগৰ বৈকুণ্ঠৰ কল্পতৰু কৃষ্ণৰ মুখৰ বাণী। ইয়াত আমি ভাগৱতৰ এই সাগৰৰ পাৰতে আমি ভৰি দিব পৰা নাই। ইয়াই আমি আলোচক হিচাপে ইয়ালৈ অহা নাই। আপোনালোকৰ কেৱল চৰণ দৰ্শন কৰিবলৈ আমি আহিছোঁ। যিহেতু বহু পুণ্যৰ ফলতহে ভকতসকলৰ চৰণ দৰ্শন পায় আৰু এই মহাভাগৱত শাস্ত্ৰৰ অনুষ্ঠানলৈ বহুত পুণ্য থাকিলেহে আহিব পাৰে। এই কথা আমাৰ শাস্ত্ৰই কৈছে। যাৰ আগতেই যোনে পুণ্য সঞ্চয় কৰি থৈছে সেইসকলেহে ভাগৱত অনুষ্ঠানলৈ আহিব পাৰে। এই ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ ব্যাসদেৱে লিখিছিল আৰু শুকমুনি পঢ়ি শুনাইছিল। শুকমুনিয়ে পৰীক্ষিতক ভাগৱত শ্ৰৱণ কৰাইছিল। পৰীক্ষিত যেতিয়া মুমূৰ্ষু অৱস্থাত আছিল, অভিশপ্ত হৈ আছিল, 7 দিনত তক্ষকে দংশন কৰিব বুলি, তেতিয়া শুকদেৱৰ মুখেৰে 7 দিনত ভাগৱত শুনি পৰীক্ষিতে মুক্তি পাইছিল। আৰু এই 7টা দিন আমাৰ সকলোৰে কাৰণে, অকল পৰীক্ষিতৰ কাৰণেই নহয়, আমি সকলোৱে একোজন একোজন পৰীক্ষিত। আমাৰ সকলোৰে 7 দিনে সময় তৰিবৰ কাৰণে আমি এই শনি দেও সোম মঙল বুধ বৃহস্পতি শুকুৰ এই 7টা দিনতে আমি জন্ম হৈছোঁ আৰু এই 7টা দিনতে আমি গুচি যাব লাগিব। আৰু সেইকাৰণে আমি সকলোৱে এই ভাগৱত শ্ৰৱণ কৰিব লাগে। আমাৰ যিসকল উদ্যোক্তা মণ্ডলীয়ে এই অনুষ্ঠানটো কৰি আমাক ইয়ালৈ আহিবলৈ সুবিধা কৰি দিছে, সেই সকলো নিশ্চয় পুণ্যৱান পুণ্যাত্মা। সেই পুণ্যাত্মাইহে এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে। আৰু কলিৰ
যিহেতু প্ৰভাৱ ঘটিছিলে কলিৰ প্ৰভাৱ ঘটোতেই 2800 সহস্ৰ ঋষিয়ে যজ্ঞ কৰিছিলে ঈশ্বৰৰ নাম লৈয়ে যজ্ঞ কৰিছিল কিন্তু তাৰ পৰা কোনো ফল পোৱা নাছিল যদিও কৃষ্ণকে চিন্তা কৰিছিল তাতো নানা বিঘ্নি আছে জানিলোঁ মনত বুলি শেষত ৰোমহৰ্ষণৰ পুত্ৰ উগ্ৰসভা সুত যাৰ এনেকুৱা শক্তি আছিল স্মৃতি শক্তি প্ৰখৰ আছিল গোটেই ভাগৱত ভাগ উগ্ৰসভা সুতৰ মুখস্থ আছিলে আৰু সেই সুতৰ মুখৰে সৌনকে ভাগৱত শুনিবলৈ মন কৰিছিল কলিত আমি কেনেদৰে তৰিব পাৰিম যিহেতু আমি যজ্ঞ কৰিলোঁ সহস্ৰ বছৰ তাৰ পৰা আমি একো ফল নাপালোঁ কি কৰিলে আমি তৰিব পাৰিম গতিকে আমিও ভাগৱত শুনিবলৈ আহিছোঁ অহাৰ আগতে আমি এটা কথা চিন্তা কৰিব লাগিব কলিত নামে সাৰ বুলি যুৱ ধৰ্ম নিৰ্ণয়ত আমাৰ কৈছে গুৰুজনে সত্য যুগে ধ্যান তেতা যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আউল নাহিকে দুজা মানে দুটা সেই কথাখিনি আমি বুজিছোঁ নে নাই আমি সকলো শৰণীয়া হয় নে নহয় আমি সমস্তজন ভজনীয়া হয় নে নহয় আৰু আমি শৰণ ক'ত ল'লোঁ কেনেকৈ ল'লোঁ জানি ল'লোঁ নে নাজানি ল'লোঁ আমি যদি কৃষ্ণত শৰণ লৈছোঁ তেতিয়াহ'লে এই ভাগৱত শ্ৰৱণ কৰিলে আমাক ভাগৱতে ক্ৰিয়া কৰিব আৰু যদি আমি একান্তভাৱে শুদ্ধ বিশ্বাসে শৰণ লোৱা নাই তেনেহ'লে আমি ইয়ালৈ অহাটো মিছা হ'ব আমি শৰণ কেনেকৈ লৈছোঁ এতিয়া বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয় চিত্তে আন দেৱক ভজয় জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয় হৰি তাৰ সন্তোষ নহয় যদি আমি মুখৰে শৰণ ল'বলৈ আমাক মাতিলে আমি ল'লোঁ কিন্তু আমি জানি বুজি লোৱা নাই যে জগতৰ এই পৰম ব্ৰহ্ম কৃষ্ণই যে কেৱল ত্ৰাণকৰ্তা কৃষ্ণই যে সকলোৰে মূল এই কথা যদি আমি বুজা নাই আমাৰ মনত যদি আকৌ অকণমান বেলেগ ভাৱ আছে যে শৰণ লৈলোঁ হয় কিন্তু আমি যদি বিশ্বকৰ্মা পূজা নাপাতিলে আমাৰ গাড়ীখন নচলিব আমি যদি আমাৰ ছোৱালীজনী পুষ্পিতা হ'লে ক'ৰবাত বামুণৰ ওচৰত নোচোৱালে কিবা অপায় মংগল হ'ব এনেধৰণে যদি আমি